নমস্কাৰ সকলোকে আমাৰ চেনেলটিৰ এটি বিশেষ কাৰণত স্বাগতম জনাইছোঁ। আজি আচলতে অলপ চিৰিয়াছকৈ কথাখিনি মই ক'ব বিচাৰিছোঁ। যিহেতু আমি মাজে সময়ে ইউটিউবত ভিডিঅ' বনাওঁ মনোৰঞ্জনৰ কাৰণে, আৰু তাৰ লগতে বনাওঁ যাতে জীৱনৰ যিখিনি প্ৰয়োজনীয় কাম কাজ সকলো যাতে জন্মান্তৰৰ বাবে যাতে এটা স্মৃতি হৈ ৰৈ যায়, সেই অনুপাতে আমি আচলতে ভিডিঅ'সমূহ বনাওঁ। আৰু সেইকাৰণে আজি এই ভিডিঅ'টো আপোনাৰ লগত প্ৰস্তুত কৰিছোঁ। কথাটো হ'ল কি, আমাৰ প্ৰত্যেকজনৰ একোটা পৰিয়াল আছে। প্ৰত্যেকজন মানুহে জীৱনত উন্নতি সাপেক্ষে বা জীৱনটোত পৰিয়ালটো চলিবৰ বাবে দুটকামান পইচা ইনকাম কৰে। কোনোবাজনে কিবা পকা কাম কৰি আছে, কোনোবাজনে নৈৰ পৰা বালি তুলিছে, কোনোবাজনে পাচলি দোকান দিছে, কোনোবাজনে কিবা কাপোৰকে লৈ পেলাই ব্যৱসায় বাণিজ্য কৰি দিনটো ঘূৰি ফুৰিছে দুটকামান পইচাৰ বাবে। কোনোজনে অভিনয়ৰ লগত জড়িত হৈ আছে, কোনোজনে থিয়েটাৰ কৰিছে, কোনোজনে গান গাইছে, কোনোজনে নাটক কৰিছে, আৰু কোনোজনে ৰাস্তাৰ কাণত এতিয়া মাইক্ৰফোন লৈ গীত গাই আছে। তেওঁলোকে এটি পইচাৰ বাবেই সেয়া কৰি আছে, এটা পৰিয়াল চলাবৰ বাবে। ঠিক আমিও কাম বন ক্ষতি কৰি আমিও নিজস্বভাৱে কাম কৰোঁ, এনেধৰণৰ কাম কৰোঁ, আমিও গাড়ী চাড়ী চলাওঁ। ঠিক সেইদৰে কোনোজনে এটা ছাউণ্ড ছিষ্টেম লৈ পেলাই, কোনোজনে দুটামান লাইট লৈ, কোনোবাজনে দুটামান ড্ৰেছ লৈ, ঠিক সেইদৰে এটি পৰিয়াল পোহপাল দি আছে। আমি আচলতে ভাওনা যে কৰিছোঁ অকল পইচা ঘটিম বুলি নহয়, আচলতে গুৰুজনাৰ কৃষ্ণই জীয়াই ৰাখিবলৈ আজিকালি অৰ্থৰ প্ৰয়োজন হ'বই। সেই অনুপাতে আমি কাম কৰি আছোঁ গুৰুজনাৰ কৃষ্টিৰ ওপৰত। যেতিয়া মই এখন ভাওনা কৰিবলৈ যাওঁ, তেতিয়া মোৰ নিজৰ কৰ্মখিনি এৰি থৈ মই অলপ দূৰলৈ আঁতৰি যাওঁ। ৰাতিটোৰ কাৰণে যাওঁ, দিন দুটাৰ কাৰণে যাওঁ। যিহেতু এখন ভাওনা কৰিবলৈ যোৱাৰ বাবে যদি আমাৰ শনিবাৰ ভাওনা থাকে, শনিবাৰ দিনটো গ'ল, দেওবাৰ দিনটো গ'ল, ৰাতিটো সাৰে থাকিলোঁ। এতিয়া নাই কমেও এজন মানুহৰ যদি ব্যৱসায় ক্ষেত্ৰত যায়, ব্যৱসায় কৰিবলৈ হ'লে 1000 টকা ইনকম হয় এটা দিনত। ৰাতিটো বাদ দিছোঁ, ৰাতিটো ঘৰত থাকোঁ বাৰু। পিছৰ দিনাখনো তেনেকৈ 1000 টকা খৰচ গ'ল এজন মানুহৰ। বাৰু চাবিচোন, খুব কমকৈ 1000 টকা ধৰিছোঁ এটা দিনত, 1000 টকা এটা পালে। মই যদি এখন ভাওনা কৰিবলৈ লখিমপুৰ যাওঁ, তাৰ পৰিৱৰ্তে পালোঁ 4000 পৰা 5000 টকা ধৰি লৈছোঁ। কিছুমানে কমো দিয়ে, 3500ও দিয়ে, 3000তো কৰোঁ। কাৰণ কেলৈ, দুদিন মোৰ কাম ক্ষতি হ'ল, মোৰ এটা পৰিয়াল আছে, দুদিন কাম ক্ষতি হ'লে 2000 টকা গ'ল। অহা যোৱা নামত গ'ল মোৰ 1500 মান টকা গ'ল। যদি মই গাড়ীৰে খৰচ কৰি গাড়ী লৈ যাওঁ, এতিয়া নিজৰ সুবিধাৰ কাৰণে মাজুলী হৈ যাওঁ মই, কম বাৰু কিবা এটা কমৰ কাৰণে বাৰু 1500 মান টকা খৰচ হয়। কিমান হ'ল? এইফালে 2000, 3500 টকা গ'ল। পালোঁ মই 4000 টকা। কিমান থাকিল মোৰ হাতত? 500 টকা থাকিল। আপুনি কওক, এটা পৰিয়াল পোহপাল দিবলৈ, এটা জীৱন যাপন কৰিবলৈ 500 টকা যদি যথেষ্ট হয়, ৰাতিটো টোপনি ক্ষতি কৰি চালা, এচব মূৰ্খ মানুহ আছে যিসকলে যেতিয়া গাঁৱত এটা অনুষ্ঠান পাতে, অৰিহণা 100 টকা এটা দিবলৈ টান পায়, আৰু সেই মানুহখিনিয়ে বৰ কথা কয়। আমাৰ এই ভাওনা কৰা মানুহখিনিৰ ওপৰত আচলতে যিমান চকু দিয়ে, তাতকৈ চকু কিয় নিদিয়ে? যে বহাগৰ বিহু নামত 12 লাখৰ পৰা 13 লাখ টকা দি এজন ছিংগাৰ যেতিয়া মাতি আনিব, সেইসকল ছিংগাৰ ইংলিছত কথা ক'ব পাৰি, ভাল কথা ক'ব পাৰে, অসৎ ফালি কৰিব পাৰে সেইবোৰ সমাজত। তেওঁলোকক 12 পৰা 15,000 টকা দিওঁ, 15 লাখ টকা দিওঁ,
গান গাবলৈ মাতি আনিব, গান গাবকেইটা 5টা। আৰু আমি দিন দুপৰতে গৈ ৰাতিটো টোপনি ক্ষতি কৰি যিজন মানুহে একাপ চাহ পাবলৈ মানে ৰৈ থাকিব লাগে, এনেকুৱা কিছুমান সমাজত, আৰু তাৰ বাবদ আমি পাওঁ 500 টকা। আৰু সেই 500 টকাৰ কাৰণে আপোনালোকৰ উঠি পৰি কমেণ্ট কৰি থাকে ভাওনা কৃষ্টিত ডিমাণ্ড। জানেনে আপুনি? যিখিনি লোকে এই কথা ব্যাখ্যা কৰে তেওঁলোকক সুধিছোঁ, এটা পৰিয়াল চলাবৰ বাবে যে তেওঁলোকক সুধিছোঁ, এটা পৰিয়াল চলাবলৈ এজন মানুহৰ কিমান পইচাৰ প্ৰয়োজন হয় আপুনি জানে? গতিকে শ্ৰদ্ধা ৰাইজ, ভাল পাওঁ আপোনালোকক, বহুতক আচলতে সহায় কৰিছোঁ। আৰু যেতিয়া কোনোবা এজন শিল্পীক প্ৰশ্ন কৰে যে আপোনাক আমাৰ ইয়ালৈ আহিবলৈ কিমানমান পইচাৰ প্ৰয়োজন হ'ব, যেতিয়া কওঁ যে আমাৰ 4,000 পৰা 4,500 বা 5,000 টকা খৰচ হয় সকলো মিলাই মিলি, গতিকে তাৰ ভিতৰতে চাই চিতি আপোনালোকে দিব। আৰু যেতিয়া যোৰহাটত যেতিয়া কৰোঁ, আজিলৈকেতো মোৰ যোৰহাটত এনেকুৱা ৰেকৰ্ড নাই, যোৰহাট নালাগে তিয়হ সমষ্টি, শিৱসাগৰতো এনেকুৱা ৰেকৰ্ড নাই যে কাৰোবাক যে পইচা কথা কৈছোঁ। আমি লখিমপুৰলৈ যাওঁতেও আমি পইচাৰ কথা কোনোদিন কোৱা নাই, আচলতে কোৱা নাই। তেওঁলোকে সোধে, প্ৰতি মুহূৰ্তত বাৰে বাৰে সোধে, আৰু সেইটো কাৰণে ক'বলৈ বাধ্য হওঁ। আৰু যেতিয়া ইমানখিনি কষ্ট কৰি থকাৰ পাছত যেতিয়া ঘৰ পাওঁ, এনেকুৱা কিছুমান মানুহ আছে যিখিনিয়ে এটা খবৰ ল'বলৈ পাহৰি যায়, বিতুপন ক'ৰ পালেহি, অন্য শিল্পীসকল ক'ৰ পালেহি, ঘৰ পালেহি নে নাই। কিন্তু সেইটো খবৰ ৰখাৰ সেইখিনি ভিতৰৰ কথাখিনি কোনো এজন মানুহে আজিলৈকে চিন্তা কৰি নাচালে। কিন্তু এটা চিন্তা কৰে, ভাওনা শিল্পীসকলে ডিমাণ্ড কৰে, ভাওনা কৰা মানুহে ডিমাণ্ড কৰে। কিমান ডিমাণ্ড কৰোঁ, কিমান পইচা দিয়ে? এটা টেবলেটৰ দাম কিমান জানে? যেতিয়া বিচনাখনত বেমাৰত কেকাই পেলাই বিচনাখনত পৰি থাকে, তেতিয়াবা কোনোবাজনক খবৰ কৰি পায় নাপায়। কাৰণ কিয় জানে? এই কাৰণ নাপায় যে যিসকল মানুহ আচলতে লোকৰ দুখ গুণ খুচৰি থাকে, সেইসকলে সেইখিনি বুজি কেতিয়াও নাপায়। গতিকে শ্ৰদ্ধা ৰাইজ, আপোনালোকক বিনম্ৰভাৱে কাব মিনতি কৰিছোঁ, যদি আমি কেনেবাকৈ আপোনালোকক ডিমাণ্ড কৰিছোঁ, ডিমাণ্ড কৰাটো 2,000 বা 3,000 ডিমাণ্ড নুবুজায়। ডিমাণ্ড কৰাটো কেনেকুৱা হ'ব লাগিব? লাখৰ ওপৰত যাব লাগিব, সেইটো ডিমাণ্ড বুলি ক'ব। গতিকে আজিৰ যুগটো অকল পইচাৰ ওপৰত চলা যুগ। আপোনাক এনেও কোনো সহায় নকৰে, এটকাটো পইচা লাগে হয়তো গণি গণি লয়, এৰি দিব কোনোবাই আপোনাক। গতিকে মই কওঁ, যদি আমি ডিমাণ্ড কৰিছোঁ বুলি ভাবিছে আপোনালোকে, তেন্তে আমাক আৰু নামাতিব, নিবিচাৰিব কোনো কাৰণত। এই কাৰণে নিবিচাৰিব যে, কাৰণ কিয়, আমি দিনটো কাম কৰিলেও ঘৰত প্ৰায় 3,000 পৰা 3,500 টকা ইনকাম কৰিব প্ৰতিদিনে পাৰিম। গতিকে সেইখিনি চিন্তা আপোনালোকে কৰিব। আৰু যদি কোনোবা ভাবিছে যে ভাওনা নামত 4,000 টকা, যদি 3,000 টকা ডিমাণ্ড কৰা হয়, মই যোৰহাটৰ এই ছাইডৰ কথা নকওঁ, অলপ দূৰণিৰ কথাই কৈছোঁ। মই লখিমপুৰ, ধেমাজি এইখিনি কথাই কৈছোঁ। জনাই, চিলাপথাৰ, ধলপুৰ, গহপুৰ, তেজপুৰ এইখিনি কথাই কৈছোঁ। মই যোৰহাট অঞ্চলৰ এইপৰীয়া কথা ক'বলৈ যোৱা নাই। এইপৰা কথা নুসুধিবে, কাকো পইচা কথা দিলে কৈ পোৱা নাই। গতিকে যদি ডিমাণ্ড কৰিছোঁ বুলি সিমান দূৰ গৈ পেলাই যদি ডিমাণ্ড কৰিছোঁ বুলি ভাবে, তেন্তে আমাৰ লগত যোগাযোগ নকৰিলে ভাল পাম। কাৰণ মিছাতে এচাম মানুহৰ বাবে নিজৰ প্ৰতিভাক অৰ্থাৎ সন্মানক আঘাত দিবলৈ মন নাই। গতিকে নিবিচাৰিব, আমি বেয়াও নাপাওঁ। কাৰণ কাকো খাতি কৰি কাৰো ভৰি চৰণত পৰি আমি ভাওনা বিচাৰিবলৈ যোৱা নাই বা অনুষ্ঠান বিচাৰিবলৈ যোৱা নাই। যদি আপোনালোকে ভাল দেখিছে তেতিয়া মাতিছে, আৰু বেয়া দেখিছে নামাতিছে, তাত আমাৰ ক'বলগীয়া একো নাই। গতিকে যিসকল ব্যক্তি এইটো মনত ভাবে
সেইসকল ব্যক্তিক কৈছোঁ মই, যদি আপোনালোকৰ পচন্দ হোৱা নাই, যদি আপোনালোকৰ মন যোৱা নাই, যদি গাঁৱৰ শিল্পী শিকাব বিচাৰিছে সেইটোতো আমি আপত্তি কৰা নাই। মইতো বা অন্য শিল্পীসকলক মই জোৰ কৰি থকা নাই যে আমাকে মাতি নিয়ক আমি ভাওনা কৰিম। কোনো দিন নাই কোৱা, কোনো ৰেকৰ্ড নাই কৰা। গতিকে আপোনালোকৰ মনৰ খুচিত মাতিছে। গতিকে যদি আপোনালোকৰ কিছুমান আপত্তি থাকে তেন্তে আমাক নামাতিলে ভাল পাওঁ। আৰু কথাখিনি কোৱাৰ বাবে কোনো বেয়া নাপাব, কাৰণ মই মনৰ কথাখিনি কৈছোঁ আৰু বহুত শুনি থাকিবলৈ পাইছোঁ। আৰু তেনেকুৱা ভিডিঅ' আছে আপোনালোকক প্ৰকাশ কৰিম মই। গতিকে যদি কোনোবাই বিচৰা নাই তেন্তে নামাতিব। তাকে কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। ডিমানৰ নামত মিছামিচি অপমান নকৰিব শিল্পীক। ধন্যবাদ।